দেৱক নিজৰ মতে গাড়ীখন চলাবলৈ এৰি দিলোঁ আজি। কিন্তু চাওকচোন গাঁততে ভৰাই দিছিলে, অকণমানতে বাচিলে আৰু। মানুহজনৰ পৰা সহায় নোলোৱাকৈ জীৱনত প্ৰথমটো ডাঙৰ কাম কৰিব ওলাইছোঁ। আৰু আপোনালোক সকলোকে আমাৰ ভিডিঅ'টিলৈ স্বাগতম জনালোঁ। ল'ৰাটো গাড়ীখনত বহাইছোঁ আৰু মই আৰু বেটা আজি ওলাই যাওঁ। মোৰ বন্ধুৰ আজি ছোৱালীজনীৰ জন্মদিন। আনহাতে মানুহজনে কৈছে যে আজি তুমি যেনেকৈ হ'লেও মেইন ৰাস্তালৈকে গাড়ীখন নিব লাগিব আৰু গাড়ীত মই নবহোঁ। মোৰতো এটা চিন্তা, গাড়ীখন ইমান হেঁপাহ আৰু আশাৰ, এই গাড়ীখন কেনেকৈ মই ঘৰৰ পদূলিৰ পৰা একেবাৰে মেইন ৰাস্তালৈকে নিম ঈশ্বৰেহে জানে। তথাপিও চেষ্টা আৰু সাহস কৰিলোঁ। 1 নম্বৰত আহি আছোঁ। ভৰিত একো দবোৱা নাই। এদিন মানুহজনে শিকাই দিছিলে এনেকুৱা ধৰণৰ ৰাস্তাবিলাকত 1 নম্বৰতে যাবা বুলি। আহি একেবাৰে মেইন ৰাস্তা পালোঁ। ভাগ্য ভাল, ঈশ্বৰে দিলে অকণমান আশীৰ্বাদ। আৰু একেবাৰে হাবিতে সোমাইছিলেগৈ চকাকেইটা। যেনে তেনে কৰি ঘূৰাই মেলি ল'লোঁ। আৰু এতিয়া আহি মেইন ৰাস্তা পাৰ হৈও বহু দূৰ আগুৱাই আহিলোঁ। মানুহজনে অকণমানো আজি শিকাই দিয়া নাই কিন্তু। তথাপিও গাড়ী সৰহকৈ হ'লে মই কিন্তু গাড়ীখন চলাবলৈ নোৱাৰোঁ। বহুত গাড়ী আহি দিলে বুকুখন বৰ বেয়াকৈ ভয় লাগে বুকুত। বহু দূৰ আহিলোঁ। একেবাৰে মেইন ৰাস্তা পাৰ হৈ মেইন ৰাস্তা পালোহি। আৰু এতিয়া ভাবিছোঁ কণমানিজনীলৈ কেইটামান কিবা বস্তু লৈ যাওঁ জন্মদিনৰ উপহাৰ বুলি। হয়তো গাড়ীখন ভালদৰে শিকিবলৈ 2 বছৰমানে লাগিব। মানুহজনে কিমান যে শিকায় আৰু হাৰ মানি যায়। মোৰ আকৌ গণ্ডগোল লাগিয়ে যায়। আগৰ চিটত অনুৰাগে বহু বুলি কোৱা দেখি পাছলৈ আহিলোঁ। মানুহজনে ক'লে যে পাছত নহয় আকৌ গাড়ী চলাবা। মইতো ভালে পাইছোঁ নহয়নে? শদিয়া ৰাস্তাত গাড়ী মটৰ প্ৰায়ে কম, আনহাতে জনবসতিবিলাকো কম আৰু বহু সময়ৰ পাছত বাইক এখন দেখা পোৱা যায় বা 1 ঘণ্টামান ৰোৱাৰ পাছত কেতিয়াবা গাড়ী এখন দেখা পোৱা যায়। সেই হেতুকে এনেকুৱা ধৰণৰ গাঁৱলীয়া ৰাস্তাবিলাকত চলাই ভাল লাগে, কাৰণ ভয়ভীত নাই। কেইবাবাৰো চেষ্টা কৰিলোঁ গাড়ীখন আগলৈ নিবলৈ। এনেকুৱা এডোখৰ বেয়া ঠাইত পৰিলোঁ, ষ্টাৰ্ট বন্ধ হৈ যায়। আৰু কোনোবাই বেছিকৈ শিকাই থাকিলে বেছিকৈ অকৰা লাগে, যেন গাড়ীখন চলাবলৈ নোৱাৰিমে নেকি, আগলৈ নাযাবই নেকি বুলি। মানুহজনক এবাৰ ক'লোঁ যে তুমি একোৱে নিশিকাবা, মই নিজৰ মতে এবাৰ কৰিবলৈ দিয়া বুলি ক'লোঁ। 5বাৰমান গাড়ীখনৰ ষ্টাৰ্ট বন্ধ হোৱাৰ পাছত মই গাড়ীখন দেখিছে নিজে আগলৈ লৈ আহিব পাৰিলোঁ। ৰাস্তাবিলাক ঠেক, 2খন গাড়ী ক্ৰছ হ'বৰ কাৰণেও অকণমান অসুবিধা হয়। আৰু নতুনকৈ চলোৱা মানুহৰ কাৰণেতো আৰুৱে ভয় লগা ৰাস্তাবিলাক। নতুনকৈ বনোৱাও নহয়, একেবাৰে পুৰণা ৰাস্তা। বহু দূৰ আগুৱাই অহাৰ পাছত বন্ধুহেঁতৰ পদূলিমুখ পালোহি। আৰু সকলোৱে অবাক মই গাড়ীখন চলোৱা দেখি। স্পীডটো নোৱাৰোঁ, 1 নম্বৰ বা 2 নম্বৰ গিয়াৰ লগাই বহু দূৰ আহিব পাৰোঁ লাহে লাহে কৰি। আৰু আগৰ চিটত মানুহজন বহুত ধুনীয়াকৈ বহি মোক একেবাৰে চাই যায় কাৰণেহে ইমানকণ পাৰিছোঁ। আৰু এতিয়া আহি পোৱাৰ লগে লগে চাহ খালোঁ, ক্ষীৰ খালোঁ আৰু অকণমান বুট খাইছোঁ। সকলোৱে খাই বৈ গ'ল, আমাৰহে অহা অকণমান পলম হ'ল। আৰু আজিলৈ ইমানে।